মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোক আটাইকে আজিৰ ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি আলোচনা কৰিবলৈ লোৱা পাঠটোৰ নাম হৈছে আকৃতি আৰু নক্সা। এই পাঠটো তৃতীয় শ্ৰেণীৰ নতুন গণিত পাঠ্যপুথিৰ প্ৰথমটো পাঠ। তোমালোকৰ পাঠ্যপুথিত পৃষ্ঠা নং 6 পৰা 20 লৈকে এই পাঠটো আছে। তোমালোকে কিতাপখন উলিয়াই লোৱাচোন। পাঠ 1, আকৃতি আৰু নক্সা। ছবিখন চোৱা আৰু তলৰ জ্যামিতিক আকৃতিবোৰৰ লগত মিল থকা আকৃতি কেইটাকৈ আছে লিখা। এতিয়া এই ছবিখন ভালকৈ চোৱাচোন। ইয়াত জ্যামিতিক আকৃতি কেইটামান দিয়া আছে। মই পুৰণা কিতাপখন ব্যৱহাৰ কৰিছোঁ, সেইকাৰণে ইয়াত চিনটো দিয়া আছে, সেইটো কৰিব নালাগে। এই যে জ্যামিতিক আকৃতিবিলাক আছে, এনেকুৱা ধৰণৰ আকৃতিবিলাক আমি দেখিছোঁ বিভিন্ন আকৃতিৰ। কোনটো আকৃতিৰ কিমানটা ছবি আছে বা আকৃতি আছে আমি দেখি উলিয়াব লাগে। ইয়াত চোৱাচোন, এইটো গোল আকৃতি আছে, এইটো ডলাখন গোল আকৃতি, এই খিৰিকীখন চাৰিকোণীয়া আকৃতি, এইখন অলপ ওপৰমুৱাকে এইটো কোণ আকৃতিৰ বা শংকু আকৃতিৰ। তেনেকে আমি এই ঘৰৰ বা জেউৰাৰ এই যে হেৰিবিলাক মাজে মাজে এইটো চাৰিকোণীয়া বা বৰ্গ আকৃতিৰ, এনেকে আমি বিভিন্ন আকৃতিৰ বস্তু দেখিছোঁ। এইটো গোলাকাৰ, তেনেকে বিভিন্ন আকৃতি দেখিছোঁ। তোমালোকে কিতাপখন ভালকে চাই কেইটাকে দেখিছা ইয়াত তোমালোকে সংখ্যা লিখি যাবা। যদি এই যে গোলাকাৰ আকৃতিটো যদি আমি 4টা দেখিছোঁ, 4 লিখিম। এইটো চাৰিকোণীয়া আকৃতি যদি 4টা বা 5টা দেখিছোঁ, 5টা লিখিম। যিটো যিমান দেখিছোঁ তেনেকে লিখিম। তলৰ বস্তুসমূহ জ্যামিতিক আকৃতিৰ লগত মিলোৱা। এই যে এইটো গোল আকৃতি, ইয়াৰ লগত এই আকৃতিটো মিলিছে, গতিকে এইটোৰ লগত 5টা মিলাইছে। তেনেকে ইয়াৰ লগত মিলা আৰু কোনোবা আছে নেকি? এই বলটো মিলিছে, গতিকে আমি ইয়াতো 5টা মিলাই দিলোঁ। এই ওপৰৰ চাৰিকোণীয়া আকৃতিটো আছে, চাৰিকোণীয়া যদিও ই অলপ ওখও আছে সৰু আছে, এইটো আমি ইয়াত আয়তীয় ঘনক বুলি কওঁ। এই আকৃতিৰ লগত মিল থকা এইটো দেখিছোঁ আমি এটা, আৰু এটা এইখন দেখিছোঁ। তাৰপিছত আহিলে এইটো চুঙা আকৃতিৰ। চুঙা আকৃতিৰ আমি ইয়াত গিলাচ দেখিছোঁ চুঙা আকৃতিৰ, আৰু লগতে এই লাইট নিচিনা দেখিছোঁ আমি ইয়াত এইটো চুঙা আকৃতি। তাৰপিছত আহিলে এইটো একফালে জোঙা আৰু তলফালে সমান, এইটো কোৱা হয় শংকু আকৃতি। ইয়াত আমি এই ছাতিটো শংকু আকৃতি, আৰু এইটো এই চিত্ৰটো আমি ইয়াত দেখিছোঁ শংকু আকৃতি। তাৰপিছত এইটো ঘনক আকৃতি, এই লুডুগুটিটো ঘনক আকৃতি, আৰু ইয়াত কিতাপ ডাঠ কিতাপ এখন এইখন ঘনক আকৃতি। এনেকে আমি আকৃতিৰ লগত ছবিবিলাক মিলাই যাম। কাগজেৰে চুঙা সাজোৱা। এতিয়া এই যে চুঙা দেখিছে, এইটোক আমি কেনেকে সাজিব পাৰোঁ কাগজেৰে, তোমালোকে চাই লোৱাচোন। ইয়াত কি বুলি কৈছে, আয়তাকৃতিৰ কাগজ এখিলা লোৱা। এইটো চাৰিওফালে এনেকে সমানকে আকৃতিৰ এটা কাগজ ল'বলৈ কৈছে এখিলা। আয়ত মানে হৈছে এইটো বাহু আৰু এইটো বাহু সমান, এইটো আৰু এইফালে সমান। তাত ৰং দিয়া, ইয়াত ৰং কৰিব কৈছে। চিত্ৰত দেখুওৱাৰ দৰে কাগজখনত ক, খ, গ, ঘ লিখা। এনেকে ক, খ, গ, ঘ এনেকে লিখিব কৈছে। দুয়োমূৰে চেলো টেপেৰে আঠা লগাই দিয়া। এতিয়া দুইফালে আঠা লগাই দিবলৈ কৈছে। এতিয়া এটা চুঙাকৃতিৰ কাগজ পাবা। এই যে আঠা লগাই দিলে এইটো এটা চুঙা আকৃতি হৈ গ'ল। ইয়াৰ খোলা মূৰ দুটা বৃত্তাকৃতিৰ, এই ওপৰ ফালটো ইয়াৰ ঘূৰণীয়া বা বৃত্ত আকৃতিৰ, আৰু তল ফালেও বৃত্ত আকৃতিৰ। এই দুটা মূৰ দুটাৰ জোখতকৈ অলপ ডাঙৰ জোখৰ দুটুকুৰা বৃত্তাকৃতিৰ কাগজ কাটি লোৱা। এইটোত আমি বৃত্তৰ নিচিনা দেখিছোঁ, গোলাকাৰ আকৃতি। এই খালী ঠাইটো তাৰ নিচিনাকে বা তাতকৈ অকণমান ডাঙৰ আমি কাগজ এখন কাটিবলৈ গৈছে ঘূৰণীয়াকে। বৃত্তাকৃতিৰ কাগজ দুখিলা চুঙাৰ দুইটা মূৰত আঠাৰে লগাই দিয়া। এতিয়া এইটো মূৰ কাগজখনেৰে বন্ধ কৰিব কৈছে, আৰু এইটো মূৰ কাগজখনেৰে বন্ধ কৰিব কৈছে। তুমি কাগজৰ চুঙা এটা পালানে? এতিয়া ইয়াত আমি কি পালো, কাগজৰ চুঙা এটা পাই গলো। আমি স্কুলত আকৌ নিজেও কৰি চাম, ঘৰত কৰি চাবা, তাৰপিছত আমি স্কুলতো কৰিম।
আয়ত্তাকৃতিৰ কাগজ এখিলা কাগজেৰে নাও সাজোৱা। এতিয়া আমি নাও সাজিবলৈ আমি আগতে দেখুৱাইছো, তোমালোকে হয়তো পাহৰিছা। যিসকলে পাহৰিছে আমি আকৌ এবাৰ মনত কৰাওঁ। শিক্ষক শিক্ষয়িত্ৰীসকলে ছবি অনুসাৰে ছাত্ৰ ছাত্ৰীৰ দ্বাৰা নাওখন সাজাব। এতিয়া আমি ইয়াত কি কৰিম, এইখিলা কাগজ, তাৰপিছত 2 নম্বৰত ইয়াত সমানে ভাঁজ কৰিলো। কাগজখন আয়তাকৃতি হ'লে ভাল, ইয়াত সমানে ভাগ কৰিলো। তাৰপিছত ভাগ কৰাৰ পিছত আকৌ মেলি দিলো। মেলাৰ পিছত এনেকৈ আকৌ দুটা মূৰ ভাঁজ কৰিলো আৰু এইটো ধুনীয়াকে সমানকে এনেকে ভাঁজ কৰি ললো। তাৰপিছত এইটো চোৱা 5 নম্বৰটো আৰু এইটো চোৱা, এনেকে আমি কৰি কৰি গৈ থাকিম। এইটো আমি কাগজেৰে দেখুৱাম, স্কুলত ভালকে দেখুৱাম। তোমালোকে আগতে আমি দেখুৱাইছো, তথাপি আকৌ এবাৰ চেষ্টা কৰি চাবা। নাওখন আকৌ খুলি পেলোৱা। কাগজখিলাত বিভিন্ন জ্যামিতিক আকৃতি লক্ষ্য কৰা। এতিয়া নাওখন বনোৱাৰ পিছত আমি আকৌ যদি খুলি দিওঁ, তাত কাগজ যে আমি ভাঁজ কৰিছিলো সেইখিনিত বিভিন্ন আকৃতি আমি দেখি পাম। কোনবিধ আকৃতি কেইটাকৈ আছে লিখা। এতিয়া কোনটো আকৃতি কেইটা আছে আমি বহীত লিখিব লাগিব। মিঠাইৰ খালী বাকচ দুটা লোৱা, তাৰে এটা বাকচ খুলি লোৱা। এটা নুখোলা বাকচটোৰ লগত খুলি পেলোৱা বাকচটোৰ তুলনা কৰা, কি পালা। এতিয়া মিঠাইৰ বাকচটি আমি এনেকে হোটেলৰ পৰা মিঠাই আনিলে বাকচ পাওঁ, তেনেকুৱা ধৰণৰ দুটা বাকচ লৈ এটা খুলিবলৈ গৈছে আৰু এটা নুখোলাকে থৈ দিব লাগে। আৰু খোলাৰ পিছত আমি কেনেকুৱা আকৃতি দেখিলো, আৰু যেতিয়া আমি বন্ধ হৈ আছিল বা পেকেট কৰা আছিল তেতিয়া কেনেকুৱা আকৃতি দেখি পালো। লক্ষ্য কৰি এইটো তোমালোকে কি পালা সেইটো মোক কবা। তলৰ চিত্ৰবোৰত আকৃতি অনুযায়ী ৰং কৰোৱা। ইয়াতে বিভিন্ন আকৃতিৰ ছবি আছে, চিত্ৰ আছে, তাত আমি বিভিন্ন আকৃতিত আমি বেলেগ বেলেগ ৰং কৰিব গৈছো। বৃত্তাকৃতিত ৰঙা ৰং, বৃত্ত মানে এইটো ঘূৰণীয়া ৰং, ইয়াত আমি ৰঙা ৰং এনেকে দি দিব লাগে। ত্ৰিভুজাকৃতিত নীলা ৰং, এতিয়া ত্ৰিভুজ হলে এনেকে নীলা ৰং দিব লাগে। বৰ্গাকৃতিত হালধীয়া ৰং, বৰ্গ মানে চাৰিওফালে সমান, যিটো তোমালোকে কিতাপত ভালকে চাবা, ইয়াত হয়তো ভালকে ধৰিব নোৱাৰা। যিটো চাৰিওফালে সমান থাকে, সাধাৰণতে খিৰিকীবিলাক বৰ্গ আকৃতিৰে থাকে, তেনেকুৱা হলে আমি হালধীয়া ৰং কৰি দিব লাগিছে। আৰু আয়তাকৃতিৰ যিটো পৰস্পৰ সমান, এইটো বাহু এইটো বাহু সমান, এইটো বাহু আৰু এইটো বাহু সমান, তেনেকুৱা বিলাকক আয়ত বুলি কোৱা হয়। এতিয়া এই দৰ্জাখন চোৱা, এইটো আৰু এইটো সমান থাকে আৰু ওপৰ আৰু তলটো সমান থাকে, গতিকে এইটো কোৱা হয় আয়ত। এনেকুৱা বিলাকক আমি সেউজীয়া ৰং কৰিব লাগে। কাষ আৰু চুক, কাষ আৰু চুকৰ বিষয়ে আমি শিকোৱা। প্ৰতিটো তলত একোটাকৈ লুডুৰ পাছতে দিব। প্ৰতিটো তলে এটা এটা লুডু এনেকে গুটি পাব। লুডুৰ কাষতে তল কেইখন চুই চাবলৈ দিব। এতিয়া লুডুৰ তল আমি 6টা তল পাওঁ, সেইখন চুই চাবচোন। 6টা বুলি আমি কেনেকে জানো, আমি যেতিয়া লুডু খেলো 1 ওলাই 2 ওলাই 3 ওলাই 4 ওলাই 5 ওলাই 6 ওলাই, গতিকে 6খন তল আছে। প্ৰতিখন তল সমান নে অসমান মন কৰিবলৈ দিব, এইটো সমানে হ'ব। এতিয়া এখন তল আঁকিবলৈ দিব। এতিয়া এখন তল এনেকে ৰাখি চাৰিওফালে আমি পেঞ্চিলেৰে ঘূৰাই দিলে সেইখন তল পাম। যিখন তল আঁকিব সেইখন মন কৰিবলৈ দিব আৰু বুজাই দিব যে ইয়াৰ 4টা কাষ সমান। এতিয়া লুডুৰ 4টা কাষ সমান থাকে, 4টা চুক সমান। চুক মানে হৈছে এইটো চুক, এইটো চুক, এইটো চুক আৰু এইটো চুক, আৰু কাষটো হৈছে এই কাষৰ, মানে এইটো বাহু বুলিও ক'ব পাৰো আমি ইয়াত। এইটো হৈছে কাষ। সিহঁতে অঁকা আকৃতিটো এটা বৰ্গ, এই লুডুৰ গুটিটো এটা বৰ্গ আকৃতি। ইয়াৰ কাষবোৰে হৈছে বৰ্গটোৰ বাহু। এই কাষবিলাকক আমি বাহু বুলি কওঁ। একেদৰে কিতাপ এখন তলত দি চুই চাবলৈ দিব আৰু কিতাপখনৰ এখন তল আঁকিবলৈ দিব যে, আৰু বুজাই দিব যে সিহঁতে আঁকি পোৱা আকৃতি হৈছে আয়ত। অৰ্থাৎ মই অলপ আগতে কৈছিলো, যিটো পৰস্পৰ বিপৰীত বাহুবোৰ সমান থাকে বা কাষবিলাক সমান থাকে, সেইটো হৈছে আয়ত। যেনে দৰ্জাৰ ওপৰ আৰু তলটো সমান থাকে আৰু সোঁফালে আৰু বাওঁফালে থকাটো সমান থাকে, তেনেকুৱা বিলাকক কোৱা হয় আয়ত বুলি। এইবাৰ এটা চুপি লৈ তলত দিয়া ধৰণে আঁকিবলৈ দিব। আঁকি পোৱা আকৃতিটো এটা বৃত্ত। চুপিটো যদি আমি এনেকে পেলাই থৈ যদি আঁকি চাওঁ, চাৰিওফালে পেঞ্চিলেৰে ঘূৰাই দিওঁ,
তেতিয়াহ'লে সেইটো এটা গোল আকৃতি পাওঁ আৰু সেইটোকে কোৱা হ'ব বৃত্ত জ্যামিতিৰ ভাষাত বৃত্ত বুলি কোৱা হয় বৃত্তৰ কাষ নাই বৃত্তৰ কোনো কাষ নাই কাৰণ এইটো গোল আছে ক'ত আৰম্ভ হৈছে ক'ত শেষ হৈছে আমি ক'ব নোৱাৰো গতিকে এইটো কাষ নাই ইয়াৰ বৃত্তৰ চুক নাই ইয়াৰ চুক নাই এই যেনেকৈ আয়তৰ চুক আছিল এনেকৈ এই চুক এইটো চুক এইটো চুক এইটো চুক এনেকৈ বৃত্তৰ কোনো চুক নাই বুজিলো হা এইটো হৈছে তল য'ত আমি থৈ দিলে বস্তুটো থিয় হৈ থাকিব পাৰে এইটো হৈছে তল আৰু কাষ হৈছে এটা তলৰ চাৰিওফালে থকাটো যাৰ জৰিয়তে থিয় হৈ থাকিব পাৰে বা চাৰিওটা তলটোত চাৰিওফালে থকা আঁচৰ নিচিনা য'ত আমি পেঞ্চিলেৰে টানি দিলে আঁচ আকৃতি পাওঁ এইটোৱে হৈছে কাষ আৰু এইটো হৈছে চুক এতিয়া আমি অলপ ভালকে বুজি লওঁ এই ছবিৰ পৰা বুজিছো ছোৱালীজনীয়ে আলমাৰিটোৰ কাষত চুকত ধৰি আছে ছোৱালীজনীয়ে ক'ত ধৰি আছে এইটো হৈছে কাষত ধৰি আছে এইটো মাজত যিহেতু ধৰিছে গতিকে এইটো হৈছে কাষ এইটো হ'ব কাষত আমি ইয়াত কাষত য'ত আছে তাত আমি শুদ্ধ চিহ্ন দিম মই ইয়াত চাইডত লিখি দিছোঁ নিগনিটো বাকচটোৰ কাষত চুকত আছে নিগনিটো ক'ত আছে বাকচটোৰ কাষত আছে নে চুকত আছে নিগনিটো বাকচৰ চুকত আছে নিগনিটো কথা হৈছে এইটো মেকুৰীৰ কথা মই কৈ আছো অলপ ভুল হ'ল মোৰ এইটো নিগনিটো ক'ত আছে নিগনিটো কাষত আছে বাকচটোৰ কাষত আছে মেকুৰীটোৰ নেজডাল বাকচটোৰ কাষত চুকত লাগি আছে ক'ত লাগি আছে মেকুৰীৰ নেজডাল চুকত লাগি আছে এইটো হ'ব চুকত গতিকে তোমালোকে ইয়াত মই যেনেকৈ ইয়াত লিখি দিছো তোমালোকে ইয়াত লিখাখিনিৰ ওপৰত শুদ্ধ চিন দিবা চুক আৰু কাষ অনুযায়ী তলৰ তালিকাখন পূৰ কৰা এতিয়া আমি ইয়াত চাই ছবিত চালে তোমালোকৰ হয়তো অসুবিধা হ'ব পাৰে তোমালোকে ইয়াত লিখা কথাখিনিৰ লগত তোমালোকে এনেকুৱা ধৰণৰ বস্তু এটা উলিয়াই লৈ চাবা কথাটো মিলিছে নাই বস্তু এইটো ঘনক আকৃতিৰ কাষৰ সংখ্যা হৈছে 12টা চুকৰ সংখ্যা 8টা এইটো হৈছে গোল আকৃতিৰ বা বৃত্ত আকৃতিৰ ইয়াৰ কাষ নাই আৰু চুকো নাই এইটো ত্ৰিভুজ আকৃতি আছে তিনিকোণী আকৃতি আছে গতিকে ইয়াৰ চুক আছে এইটো কাষ আছে 9টা আৰু চুক আছে 6টা এইটো হৈছে আয়ত আকৃতিৰ ইয়াৰ চুকো 4টা কাষ 4টা আৰু চুকো 4টা এইটো বৃত্ত আকৃতিৰ ইয়াৰ কাষো নাই চুকো নাই এইটো চুঙা আকৃতিৰ ইয়াৰ কাষ 2টা আৰু চুক নাই এইটো গোল আকৃতি আছে আমি অভেল বা ডিম্বাকৃতি বুলিও কওঁ কিন্তু ইয়াত আমি গোল আকৃতি বা বৃত্ত বুলি ধৰি লওঁ ইয়াৰ চুক নাই কাষো নাই চুকো নাই এইটো ঘনক আকৃতি ইয়াৰ কাষ 12টা আৰু চুক 8টা এইটো ঠিক আয়তাকৃতিও নহয় এইটো চতুৰ্ভুজ আকৃতি ইয়াৰ কাষ 4টা আৰু চুক 4টা নিজে কৰি চোৱা একম কাম বা প্ৰথম কাম চাৰিকোণীয়া আকৃতিৰ কাগজ এখিলা লোৱা চাৰিকোণীয়া আকৃতি দ্বিতীয় কাম চিত্ৰত দেখুৱাৰ দৰে কাগজ খিলাত আঁচ টানা ইয়াত এনেকৈ মাজে মাজে আঁচ টানিবলৈ দিছে আৰু আঁচ টানি যে এই আঁচডাল পালো ইয়াকে কোৱা হয় কৰ্ণ বা এনেকৈও আমি টানিব পাৰো এইটো কোৱা হয় কৰ্ণ এই আঁচ দুডালক কৰ্ণ বুলি কোৱা হয় তলৰ ছবিবোৰ চাই কাষ চুক আৰু কৰ্ণৰ সংখ্যা উলিওৱা এতিয়া ইয়াত কাষ কেইটা আছে 1 2 3 4 ইয়াৰ কাষ 4টা চুক কেইটা 1 2 3 4 এইটো চুক 4টা কৰ্ণ এইটো এটা কৰ্ণ এইটো 2 4 এইটো কাষ কেইটা আছে 1 2 3 4 5 6 7 8টা আছে কাষ চুক 1 2 3 4 5 6 7 8টা চুক আছে আৰু কৰ্ণ আছে 1 2 3 4 এইটো হৈছে বৃত্তাকৃতি ইয়াৰ কাষ নাই চুক নাই কৰ্ণও নাই
যিহেতু 8 টনাই নাই, গতিকে ইয়াত নিজে কৰি চোৱা। আয়ত এটা চিত্ৰত দেখুওৱা ধৰণে দুটা ভাগ কৰি লোৱা, দুটা তিনিকোণীয়া আকৃতি পালা। এতিয়া এই তিনিকোণীয়া আকৃতি দুটা বেলেগে বেলেগে আঁকিছো। এই যে আমি ত্ৰিভুজটোক আয়তটোক আমি ভাগ কৰিছিলো মাজতে এনে কৰ্ণৰ সহায়ত, এতিয়া এইটো যদি ইয়াত আমি কাটি দিওঁ তেতিয়াহ'লে আমি এনেকুৱা ধৰণৰ দুটা ত্ৰিভুজ পাওঁ বা তিনিকোণীয়া আকৃতি পাওঁ, আৰু ইয়াকে কোৱা হয় ত্ৰিভুজ। ক আৰু খ আকৃতিৰ কেইটাৰ নাম কি? ইয়াৰ নাম হৈছে ত্ৰিভুজ। ফুটবোৰ লগ লগাই কি কি নক্সা পালো চাওঁ। এতিয়া আমি ইয়াত এনেকে লগাই লগাই আমি চাওঁচোন কি কি পাওঁ। তোমালোকে নিজে নিজে লগাই চাবা, বিভিন্ন আকৃতিৰ বস্তু তোমালোকে ইয়াত বনাবলৈ চেষ্টা কৰিবা। এনেকে ফুট দিলে আমি যিকোনো বস্তু বনাবলৈ সুবিধা হয়। এনেকুৱা ফুটৰ পৰা আমি ফুলো বনাব পাৰো, চৰাই বনাব পাৰো, মাছ বনাব পাৰো, বেলেগ বেলেগ আকৃতি বনাব পাৰো। চিত্ৰখন সম্পূৰ্ণ কৰা। ইয়াত যেনেকে ইয়াত অলপ দেখাত এখন পুৰণি কিতাপ, অকমান হেৰি হৈছে, অসুবিধা হৈছে। তোমালোকৰ কিতাপত ভালকে আছে। এই এনেকে যিটো লগাই লগাই গৈছে তোমালোকে এনেকে বনাই বনাই গৈ থাকিব। সৰল আৰু বক্ৰৰেখা ব্যৱহাৰ কৰি ফুটবোৰ লগ লগাই কেইটামান নক্সা আঁকা। এই যে মই কৈছিলো বিভিন্ন ছবি আঁকিব পাৰো, গতিকে এই ধৰণে আমি বেলেগ বেলেগ নক্সা, ফুল, চৰাই, মাছ বা জন্তু এনেকে আমি আঁকি চাব পাৰো। 10 গ্ৰাম কি জানি লওঁ। 10 গ্ৰাম হ'ল চীন দেশৰ পুৰণি সাঁথৰ, য'ত এটা বৰ্গত 7টা টুকুৰা থাকে। এটা বৰ্গত 7টা টুকুৰা থাকে, এনেকে টুকুৰা টুকুৰা থাকে। কাষত এটা 10 গ্ৰামৰ চিত্ৰ দিয়া হৈছে, এইটোকে 10 গ্ৰাম, এইটো হৈছে 10 গ্ৰাম। 10 গ্ৰামৰ টুকুৰাবোৰ কাটি উলিয়াই বিভিন্ন ধৰণে একেলগ কৰি কিছুমান আমোদজনক নমুনা সাজিব পাৰিবা। এতিয়া চোৱাচোন, এইবিলাক যদি ইয়াত যেনেকে দিয়া আছে তেনেকে আমি এই আছে বা এই ভাজে ভাজে আমি কাটি দিওঁ। কাটি দিলে এনেকুৱা বিভিন্ন আকৃতি পাম, আৰু সেই আকৃতিবিলাক আমি লগ লগাই এনেকুৱা বিভিন্ন ধৰণৰ আকৃতি আমি বনাব পাৰো বা নমুনা সাজিব পাৰো। 10 গ্ৰামৰ টুকুৰাবোৰ চাওঁ হা। এনেকেই 10 গ্ৰাম বিলাক 10 গ্ৰামৰ বেলেগ বেলেগ আকৃতিত কথা আছে। ত্ৰিভুজ, চতুৰ্ভুজ বা বৰ্গ, ত্ৰিভুজ, এইটো চতুৰ্ভুজ, এনেকে বিভিন্ন আকৃতিৰ কথা আছে। সেইবিলাক আমি যদি উলিয়াই দিওঁ, চোৱাচোন কেনেকুৱা কেনেকুৱা পালো ইয়াত। আৰু এইখিনিকে আমি বিভিন্ন ধৰণে সাজি সাজি ইয়াত এটা ঘৰ আকৃতি পালে, এইটো বেলেগ ধৰণৰ আকৃতি পালে, এনেকুৱা আমি নমুনা সাজিব পাৰো। আমাৰ চাৰিওফালে দেখি থকা মজিয়া, পথ আদিত বিভিন্ন আকৃতিৰ টালিৰ ব্যৱহাৰ কৰা হয়। তলৰ ছবিত কেইটামান টালিৰ চানেকি চাওঁ। ইয়াত কেইটামান টালিৰ চানেকি দিয়া আছে। আমি যে ঘৰত ব্যৱহাৰ কৰো, পকা ঘৰত সাধাৰণতে ব্যৱহাৰ কৰা হয়, এনেকুৱা ধৰণৰ আমি টালি দেখো। আৰু তাত বিভিন্ন ধৰণৰ আকৃতি থাকে বা নক্সা থাকে বা নমুনা থাকে, সেইবিলাক তোমালোকে মন কৰিবাচোন। টালিত ব্যৱহাৰ হোৱা বিভিন্ন আকৃতিবোৰ চাওঁ। এতিয়া এইটো বৰ্গ আকৃতি, এইটো ত্ৰিভুজ আকৃতিৰ, এইটো অষ্টভুজ আকৃতিৰ, এইটো ত্ৰিভুজ আকৃতি, এনেকে আমি এইটো পঞ্চভুজ, এনেকে আমি বিভিন্ন আকৃতিৰ নমুনা দেখিবলৈ। ইয়াতো চোৱাচোন টালিৰ চানেকিবোৰ সম্পূৰ্ণ কৰা। ইয়াত য'ত যেনেকে ৰং কৰা আছে, এই যে মাজে মাজে কলমেৰে কৰা আছে, এইখিনি মোৰ পুৰণা কিতাপৰ কাৰণে আগৰ ছাত্ৰ ছাত্ৰীসকলে কৰিছে। এইখিনিও পুৰণা কিতাপ আছে, গতিকে এইখিনি তোমালোকে চাব নালাগে, তোমালোকৰ কিতাপত চাবা। ইয়াত চোৱাচোন নীলা, ৰঙা তেনেকে বনাই বনাই গৈ আছে, তোমালোকে এই চানেকি হিচাপে বনাই যাবা। বা ইয়াতো চোৱাচোন কোনটো খালী ৰাখিছে, কোনটো ৰং কৰিছে, কোনটো খালী ৰাখিছে, কোনটো ৰং কৰিছে, তোমালোকে চাই সেইমতে ৰং কৰি যাবা। চেষ্টা কৰা কিমানটা ত্ৰিভুজ বনিব পাৰিবা। ইয়াত কেইটা ত্ৰিভুজ আছে চোৱাচোন। ইয়াত এটা আছে, এইটো ইয়াত 3টা, 4টা হ'ল, ইয়াত আছে 5টা, 4 5 9, আৰু ইয়াত আছে 7টা, 9 7 16টা। ভুল হৈছে, ইয়াত আছে 16টা, আৰু ইয়াত আছে 1 2 3 4 5 6 7, আৰু এইফালে আছে 1 2 3 4 5, গতিকে 7 5 35টা আছে ইয়াত। তলৰ ছবিখন চাই প্ৰশ্নবোৰৰ উত্তৰ দিয়া। ছবিখন চোৱাচোন,
বিদ্যালয়, এইটো ডাকঘৰ, এইটো বজাৰ, এইটো হস্পিটেল, এইটো বিদ্যালয়, এইটো ডাকঘৰ। ল'ৰাজনৰ ঘৰৰ পৰা ডাকঘৰটো ওচৰত নে বিদ্যালয়খন ওচৰত? কোনটো ওচৰত? বিদ্যালয়খন ওচৰত। বজাৰলৈ যোৱাৰ বাটত হাস্পতালখন ল'ৰাজনৰ সোঁফালে নে বাওঁফালে হ'ব? কোনফালে হ'ব? বাওঁফালে। স্কুল ঘৰৰ পিছফালে থকা আমজোপাত কেইটা আম আছে গণনা কৰা। কেইটা আছে চোৱাচোন? 4টা আছে। বজাৰৰ ওচৰত থকা গছজোপাৰ তলত কি আছে? কি আছে? ছাগলী আছে। ছাগলী নে গৰু হয় মই অলপ ভালকে ধৰিব পৰা নাই, তোমালোকে ভালকে কিতাপখনত চাই লোৱা। ল'ৰাজনৰ ঘৰৰ পৰা ওলালে বিদ্যালয়খন তেওঁৰ সোঁফালে নে বাওঁফালে? কোনফালে? ছাত্ৰ ছাত্ৰীসকল, এই পাঠৰ আলোচনা আমি ইমানতে সামৰণি মাৰিছো। আশা কৰিছে তোমালোকে ভিডিঅ'টো চাই ভাল পাইছে। যদি ভাল লাগিছে তেতিয়াহ'লে লাইক কৰিবা, বন্ধুবৰ্গৰ মাজত শ্বেয়াৰ কৰিবা, আৰু ভিডিঅ'টো যিমান পাৰা চাবা, আৰু চাই লৈ বুজি লৈ তোমালোকে কিতাপখনত থকা যিখিনি আমাৰ ক্ৰিয়াকলাপ আছে সেইখিনি কৰিবলৈ চেষ্টা কৰিবা। আৰু তোমালোকে মোৰ চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই, ছাবস্ক্ৰাইব কৰি ল'বা। এই চেনেলটোত মই তোমালোকৰ বাবে প্ৰতিটো বিষয়ৰ প্ৰতিটো পাঠৰ ভিডিঅ' লৈ আহিম। ধন্যবাদ।